নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ কমেন্টত পৰা ৰেচিপি এটা লৈ আহিছো আজি আফগানী চিকেনৰ ৰেচিপি এটা লৈছো আপোনালোকৰ আগত 800 গ্ৰাম মই চিকেন লৈছো প্ৰথমতে ধুই মেলি নিমখ 1 চামুচ দিছো ৰসুন আৰু আদাৰ পেষ্ট 1-2 চামুচ দিছো 1 চামুচ আৰু নেমু ৰস 1 চামুচ প্ৰথমতে এইখিনি মেৰিনেশ্যন কৰি লওঁ 20 মিনিটৰ কাৰণে এতিয়া ধুনিয়াকে মিক্স কৰি লওঁ চিকেন খিনি ভালকে মিক্স কৰি লম এতিয়া লম মিক্সি জাৰ এটা ধনিয়া পাত অলপমান আৰু পদুনা অলপমান লম এতিয়া কেঁচা জলকীয়া 9টা বা 10টা লৈছো লব পাৰে আপোনালোকে সোৱাদ অনুসৰি বেছিকে আৰু ডাঙৰ সাইজৰ পিয়াজ এটা কাটি লৈছো আৰু লগতে কাজু 15-16টা মান লৈছো আৰু অকমান ইয়াত এতিয়া মই পেষ্ট বনাবলৈ কাৰণে সুবিধা হ'ব কাৰণে পানী অলপ দি লৈছো যাতে পেষ্টটো ধুনিয়াকে পেষ্ট হয় এতিয়া মই পেষ্ট বনাই লম এয়া সব পেষ্ট হৈ গল মোৰ ৰেডি পেষ্টটো সব খুব ধুনীয়া কালাৰ এটা আহিছে এইটো সব পেষ্টটো এতিয়া মই পেষ্টটোৰে কি কৰো ভিডিওটো শেষলৈ চাব বলক তেতিয়া হলে মই পেষ্টটো লৈ এতিয়া বাউল এটা লৈছো বাউলটোত মই দৈ 1 কাপ দিছো ঘৰতে বনোৱা দৈ হয় প্লেন দৈ আপোনালোকে দোকানৰো ব্যৱহাৰ কৰিব পাৰে আৰু আমুল ফ্ৰেছ ক্ৰীম মই 200 গ্ৰাম লৈছো আৰু এতিয়া যে পেষ্ট বনাইছিলো হেতু পেষ্টটো মই এতিয়া ইয়াত মিক্স কৰি দিম এতিয়া ধুনিয়াকে মিক্স কৰি লম লগতে কচুৰি মিঠি আৰু চাট মছলা অলপো দিছিলো মই হেতু ভিডিও শুট নহল আপোনালোকে কচুৰি মিঠি অলপ আৰু কি বুলি কয় চাট মছলা অলপ 1 চামুচ দিব এই মিক্স কৰোতে এতিয়া আমি চিকেন খিনি মিক্স কৰি দিম এতিয়া চিকেন খিনি ইটো বাউলত দিলেও হলে হয় মই তাতে যেটো মই পেষ্ট বনোৱা বাউলটো দিছো এতিয়া মই গুটেই মিক্স কৰি দিম চিকেন খিনি গুটেইখিনি চিকেন মিক্স কৰি দিম কালাৰটো চাওকচোন কি সুন্দৰ আহিছে আৰু আফগানী চিকেনত বেছি মছলাৰ প্ৰয়োজন নাই আফগানী চিকেনটো মছলা নিদিয়ে বেছিকে হেনেকেই খাবলৈ বহুত টেস্টি হয় মোৰ ফেভাৰিটেই হয় এয়া সব এতিয়া মই আধা ঘণ্টাৰ কাৰণে মেৰিনেশ্যন কৰি ৰাখিম আপোনালোকে লগেও বনাব পাৰে আধা ঘণ্টাৰ পিছত এয়া চিকেন খিনি এতিয়া বৰ্তমান মই তাৱাখন গৰম কৰি বাটাৰ অলপ দিছো বাটাৰ দি এতিয়া চিকেন পিচবোৰ দিছো অকমান ফ্ৰাই কৰি লওঁ আৰু দিউতে সাৱধানে দিব যাতে গ্ৰেভিটো ভাল নাহে যাতে গ্ৰেভিটো পেনখনত নপৰে পেনখনত পৰিলে পুৰা পুৰি যোৱাৰ চান্স থাকে গ্ৰেভিটো ফ্ৰাই কৰোতে পৰিলে হেতু কাৰণে ভালকে টুকি দিব এপিছে পিছকে অকমান দেৰি ফ্ৰাই কৰিম ধুনিয়াকে ইলুটি খিলুটি কৰি তাৰ পিছত এয়া মই আকৌ স্মোকি ফ্লেভাৰ দিবলৈ কাৰণে যিখিনি ফ্ৰাই চিকেন সেইখিনি মই গ্ৰিল এখনত লৈ অকমান গেছতে হেকি দিছো যাতে স্মোকি ফ্লেভাৰ আহে ফ্লেভাৰটো আহিলে খুব সোৱাদ লগা হয় হেতু কাৰণে এনেকে লং 6টা দালচিনি 2 টুকুৰা ইলাইচি 6টা আৰু জালুক 6টা মান আৰু কেৰাহীটো পাতি তেল গৰম কৰি এতিয়া আমি অকমান ফ্ৰাই কৰি লম বেছি কৰিব নালাগে আৰু যিখিনি গ্ৰেভি বাচিছিলে সেয়া আমি ইয়াত দি দিছো ধুনিয়াকে এতিয়া অকমান দেৰি গ্ৰেভিটো ভালকে মিক্স কৰি লম মিক্স কৰাত অকমান দেৰি উতল আহিব দিম এয়া সব যেটো পানীটো দিব নালাগে কিন্তু যেটো গ্ৰেভি লাগি আছিল যে হেতু কাৰণে অকমান পানী দি দিছো যেটো বাটিত গ্ৰেভি লাগি আছিল এতিয়া সব অকমান ভালকে হেতাখন ঘুৰাই দিছো আৰু অকমান উতল আহিছে উতল আহত চিকেন খিনি দি দিছো আপোনালোকে গ্ৰেভি যদি ডাঠ হয় অকমান গাখীৰ দিব পাৰে তেওক চিকেন খিনি উতলি আছে আৰু কম জুইত 20 মিনিট মান ঢাকি পেলাই ৰান্ধিব এয়া সব 20 মিনিটৰ পিছত খুব ধুনীয়া এটা কালাৰ আহিছে আৰু গোন্ধটো খুবেই সুন্দৰ এয়া সব আপোনালোকে এনেকে বনাই খাই চাবচোন আৰু এয়া সব এতিয়া আৰু 10 মিনিট মই ঢাকি পেলাই কুক কৰিলো এতিয়া সব
বৰ ধুনীয়া হৈছে। এতিয়া আমাৰ অলমষ্ট ৰেডি হৈ গ'ল চিকেন আফগানি। এয়া চাওক ৰেডি হৈ গ'ল আমাৰ। এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখাম প্লেটিং কৰি। বলক তেতিয়াহ'লে এয়া প্লেটিং কৰি দেখাইছোঁ আপোনালোকৰ আগত পৰিৱেশন কৰি। এয়া চাওক খুব ধুনীয়া সুন্দৰ। আপোনালোকে মানে কেনেকৈ এতিয়া ক'ব নোৱাৰোঁ নহয়। আপোনালোকে খাই চাব এনেকৈ বনাই, তেতিয়া গম পাব বহুতে টেষ্টি হয় খাবলৈ। এবাৰ খাই চালে গম পাব, আপোনালোকৰ ফেভৰেট হৈ যাব। এয়া চাওক খুব সুন্দৰ আফগানি চিকেন, ইজি আৰু সুন্দৰ ৰেচিপি। চাওক ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। নহ'লে আজিলৈ আহিছোঁ, বাই বাই।